এতিয়া এইবিলাক দেখাই মই এইটোৱে কৈ আছোঁ মোৰ 2017 পৰা আজিলৈকে ডেট মিন্স 8 ইয়াৰৰ যিটো মোৰ ৰিচাৰ্চ এক্সপিৰিয়েঞ্চটো হয় এই এক্সপিৰিয়েঞ্চৰ পৰা মই এইটোৱে গম পাইছোঁ যে মানে আৰ্বান ফাৰ্মিংটো খালি এটা আৰ্বান ফাৰ্মিং নহয়, এটা গছ ৰুই দিয়া নহয়। ইয়াৰ পৰা আমি বহুত কেইটা বেনিফিট পাই আছোঁ, এনভাইৰমেণ্টেল বেনিফিট পাই আছোঁ, ছ'চিয়েল বেনিফিট পাই আছোঁ, আমি ইকনমিক বেনিফিট পাই আছোঁ। আৰু সকলোতকৈ ডাঙৰ কথা যিটো হ'ল আজিকালি নিউ জেনেৰেশ্যনৰ ভিতৰত নিউ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকে নেচাৰৰ পৰা ডিছকানেক্ট হৈ আছে আৰু নেচাৰৰ পৰা ডিছকানেক্ট হোৱা মানে লাইফৰ পৰা ডিছকানেক্ট হোৱা। আৰু যদি আমি লাইফৰ পৰা যদি ডিছকানেক্ট হৈ যাওঁ তেতিয়াহ'লে কেতিয়াও আমি সন্তুষ্ট হ'ব নোৱাৰোঁ। আমাৰ ওচৰত পইচা পাব পাৰোঁ, আমাৰ কামটো বহুত সোনকালে হ'ব পাৰে, কিন্তু আমি ছেটিছফেকশ্যনটো পাব নোৱাৰোঁ। সেইকাৰণে আমাৰ যিটো সৰু ল'ৰা ছোৱালীবিলাক, মই স্পেচিয়েলি সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটাই কথা কৈছোঁ চব পেৰেণ্টছবিলাকক, যে সৰু ল'ৰা ছোৱালীবিলাকৰ এটা কেঁচা মাটিৰ নিচিনা হয়। কেঁচা মাটিৰ পৰা যেনেকুৱা কুম্হাৰে এটা মাটিৰ পানী ৰখা পাত্ৰ বনায় আৰু হুক্কাও বনায়, এতিয়া আমি গম পাওঁ যে মাটিৰ পাত্ৰটো বনালে এই পানী ৰাখিলে কেনেকুৱা ঠাণ্ডা পানী হয় আৰু এইটো খালে আমি কেনেকুৱা সন্তুষ্টি পাওঁ। আৰু এইটো হুক্কা চিলিম, যিটো আমি মাটিৰ চিলিম বনাই যিটো খাওঁ, এইটো আমাৰ কিমান লোকচান কৰে। এতিয়া এইটো আমাৰ পেৰেণ্টছৰ হাতত আছে যে সৰু ল'ৰা ছোৱালীবিলাকক এই মাটিৰ নিচিনা এইটো যদি আমি হুক্কা বনাম নে মাটিৰ পানী ৰখা পাত্ৰ এটা বনাম, এইটো আমাৰ হাতত আছে। সৰু অৱস্থাতে যেনেকুৱা কেঁচা মিটিক আমি যেনেকুৱা মল্ড কৰিব পাৰোঁ মল্ড কৰি দিব পাৰোঁ, কিন্তু ডাঙৰ হ'লে এই মল্ড আমি কৰিব নোৱাৰোঁ। সেইকাৰণে স্কুল এডুকেশ্যনৰ পৰা লৈ ঘৰৰ পৰা আমাৰ এডুকেশ্যনটো ষ্টাৰ্ট হয়। তো আজিকালি ল'ৰা ছোৱালীবিলাকৰ এইটোৱে দেখা গৈছে যে সিহঁতে মানে এনভাইৰমেণ্টেলৰ এডুকেশ্যনৰ পৰা ডিছকানেক্ট হৈ গৈছে, নেচাৰৰ পৰা ডিছকানেক্ট হৈ গৈছে। সিহঁতক যদি এইটো কোৱা হয় যে চব্জিটো ক'ৰ পৰা আহিছে, সিহঁতে কয় ফ্ৰিজৰ পৰা আহিছে। যদি আমি এইটো আমাৰ ঘৰৰ লেভেলত আমি এডুকেশ্যনটো দিব লাগে, ইয়াৰ বাহিৰে আমি স্কুল লেভেলতো আমাৰ এই এডুকেশ্যনটো হ'ব লাগে। আৰু স্কুল লেভেলৰ লগতে যিবিলাক গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আছে, এই গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনবিলাকেও এইবিলাকৰ ওপৰত অলপ ছাপৰ্ট কৰিব লাগে, এইটো অলপ এনকাৰেজ কৰিব লাগে। এনেকুৱা আমাৰ মাজে মাজে এনেকুৱা কিছুমান প্ৰগ্ৰাম কৰিব লাগে। আৰু স্কুলবিলাকত যদি আমি সৰু সুৰা এনেকুৱা কিছুমান কোৰ্চ ওলাই দিওঁ ৱেষ্ট মেনেজমেণ্টৰ পৰা, আৰ্বান ফাৰ্মিং, আৰ্বান এগ্ৰিকালচাৰ ৰিলেটেড, ৰুফটপ ফাৰ্মিং ৰিলেটেড, প্লাণ্টৰ বিষয়ে যদি হৰ্টিকালচাৰ ৰিলেটেড যদি আমি সৰু সুৰা কোৰ্চ এটা ওলাই যদি এই এৱেৰনেছ প্ৰগ্ৰামটো যদি আমি ৰাখি দিওঁ তেতিয়াহ'লে আমাৰ ডাঙৰ বেনিফিট এটা আমি পাব পাৰোঁ। এতিয়া মানে মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা এইটোৱে গম পালোঁ যে আৰ্বান ফাৰ্মিংটো এটা মাল্টি ডিচিপ্লিনাৰী ছাবজেক্ট হয়। এইটো যদি আমি এটা কমিউনিটি চেণ্টাৰ হিচাপে যদি ইউজ কৰোঁ যদি ইয়াতে, তেতিয়াহ'লে ইয়াৰ নিজৰ এটা লাইফ আছে, আৰ্ট আছে, নেচাৰ আছে, ইয়াত এনভাইৰমেণ্টেল আছে, এভৰিথিং ইজ হিয়াৰ। ইয়াত মানে এইটো এটা লাৰ্ণিং চেণ্টাৰ, এইটো এটা কমিউনিটি চেণ্টাৰ। মই মানে যিটো গুৱাহাটীত দেখিলোঁ আহি, যেতিয়া 2 বছৰৰ পৰা মই এটাই দেখিলোঁ ইয়াত যে ইণ্ডিভিজুৱেল লেভেলত সকলোৱে সৰু সুৰাকৈ হ'লেও কিচেন গাৰ্ডেন কৰি আছে, কোনোবাই ৰুফটপৰ ওপৰত কৰি আছে, কোনোবাই বালকনিৰ ওপৰত কৰি আছে, কোনোবাই বেকয়াৰ্ডত কৰি আছে। আৰু সিহঁতৰ ইণ্ডিজিনিয়াছ নলেজটোও আছে, কিন্তু কমিউনিটি লেভেলত সিহঁতে শ্বেয়াৰ কৰা নাই। যেতিয়ালৈকে আমি এইটো কমিউনিটি লেভেলত যদি এই আইডিয়াটো লৈ নাহিম তেতিয়াহ'লে আমি এটা ছাষ্টেইনেবল মডেল ডেভেলপ কৰিব নোৱাৰিম। আৰু ছাষ্টেইনেবল মডেল যেতিয়ালৈকে ডেভেলপ কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ এৱেৰনেছটো কেতিয়াও আহিব নোৱাৰে। সেইকাৰণে মই এতিয়া এই লখৰা ভিতৰত এই ঘৰ এটা লৈ এইটো চেণ্টাৰ এটা বনাম বিচাৰিছোঁ। এই চেণ্টাৰটো হ'ব আৰ্বান খেত বুলি এটা লাৰ্ণিং চেণ্টাৰ হ'ব, যিটো মানে আমি সকলোৱে আহি নিজৰ নিজৰ এক্সপিৰিয়েঞ্চ ইয়াত শ্বেয়াৰ কৰিব পাৰে। কেয়াৰিং ইজ শ্বেয়াৰিং। যদি আমি কাৰোবাক কেয়াৰ কৰোঁ তেতিয়াহ'লে আমি তাৰ লগত শ্বেয়াৰ কৰোঁ। সেইকাৰণে মোৰ এটাই মটিভ আছে যে গ্ৰ' হোৱাট ইউ ইট এণ্ড ইট হোৱাট ইউ গ্ৰ'। আমি যিটো খাওঁ সেইটো গ্ৰ' কৰিব লাগে আৰু যিটো গ্ৰ' কৰোঁ সেইটো আমাক খাব লাগিব। আৰু আমাৰ অসমটো, আমাৰ নৰ্থ ইষ্টটো ইমান ইণ্ডিজিনিয়াছ প্লাণ্ট আছে, ইমান ভেৰাইটি আছে, কিন্তু সেইবিলাক লুপ্ত হৈ আছে। আমি এইবিলাক নাজানো কেনেকুৱা ইউজ কৰিব লাগে। আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে ফৰেন কালচাৰ, বাহিৰৰ কালচাৰৰ প্ৰতি এট্ৰেক্ট হৈ আছে। যেনেকুৱা মই এক্সাম্পল দি আছোঁ, পিজ্জা, বাৰ্গাৰ। এতিয়া বাৰ্গাৰটো খাবৰ কাৰণে লেটিউছ সিহঁতে গম পায় কি লেটিউছ কি হয়, আৰু যিবিলাক এক্সোটিক চালাড আছে এই চালাডটো সিহঁতে
5 ষ্টাৰ হোটেল 3 ষ্টাৰ হোটেলত গৈ খাই আহে হেলথৰ কাৰণে কিন্তু আমাৰ ঘৰৰ ভিতৰত যিবিলাক ইন্ডিজিনিয়াস প্লান্ট আছে সেই প্লান্ট বিলাকৰ আমি বুজিবলৈ ট্ৰাই নকৰো সেই কাৰণে মই এই সেন্টাৰটো এনেকুৱা আছে মই মোৰ নলেজটো শেয়াৰ কৰিবলৈ ৰেডি আছো কোনেবাই যদি কিবা ইয়াত আহিব পাৰে আৰু এই সেন্টাৰটো এনেকুৱা সেন্টাৰ হ'ব যত হৰু লৰা ছোৱালী বিলাকক আৰ্ট কম্পিটিশন ৰাখিম ইয়াত মানে আমি গছ গছনিৰ নলেজটো দিম মেডিচিনেল প্লান্টৰ নলেজটো হ'ব আৰু কোনেবাই যদি কিবা কোনো ফিল্ডত যদি এক্সপার্ট থাকে সেই এক্সপার্টনেসটো ইয়াত আহি আমি ইউটিলাইজ কৰিব পাৰো তেতিয়াহে আমি এই সেন্টাৰটো ডেভেলপ কৰিব পাৰিম এই কাৰণে মোৰ এটা এপিল সকলোৰে ওচৰত যে আমাৰ সিটিটো যদি আমি সাস্টেইনেবল সিটি বনাম বুলি বিচাৰিছো স্মার্ট সিটি আমাক নালাগে স্মার্ট সিটি আমাক একোৱে নিদিব আমাক স্মার্ট সিটি বনোৱাৰ আগত আমাৰ মানুহবিলাকে আমাক স্মার্ট হ'ব লাগিব স্মার্ট মিন্স আমাৰ ট্ৰেডিশনাল নলেজটো আমাক জানিব লাগিব আমাৰ ইন্ডিজিনিয়াস নলেজটো জানিব লাগিব আৰু আমি যিবিলাক ৰিসোৰ্স ইউজ কৰি আছো সেই ৰিসোৰ্সটো কেৱল আমাৰ জেনেৰেশনৰ কাৰণে নহয় যে আমি খাই ললো আমি সব কৰি ললো আৰু কাটি গছ কাটি আমি গলু আৰু কি কামত আহিব নহয় যেতিয়া মানুহক যদি ভগৱানে বনাইছে মানুহৰ এটা ডিউটি আছে যে এটো 7 জেনেৰেশন লৈকে আমি ভাবি ৰাখিব লাগে আমি গলেও এটলিষ্ট আমি যেটো এৰি গৈছো সেই গছ গছনি বিলাকে এটলিষ্ট 7 জেনেৰেশন লৈকে মানুহে ইউটিলাইজ কৰিব পাৰে সকলে যদি এই কথাটো ভাবে তেতিয়া হলে আমি কেতিয়াও এই আমাৰ ইয়াৰ পৰা গছ গছনি কাটা না যাব গ্ৰীনাৰীটো হৈ থাকিব আমাৰ এই চৰাই চিৰিকটি বিলাক যে দূৰ হৈ আছে বায়োডাইভাৰ্সিটি আমাৰ পৰা দূৰ হৈ আছে এবিলাক কেতিয়াও নহব সেই কাৰণে এই সেন্টাৰৰ পৰা মই এইটোৱে এৱাৰনেস প্ৰগ্ৰাম এটা দেখুৱাব বিচাৰিছো যে যদি আমি গ্ৰীন এৰিয়া ডেভেলপ কৰো গছ গছনি বায়োডাইভাৰ্সিটি ভেৰাইটি বিলাক যদি আমি ইউজ কৰো কেনেকুৱা আমাৰ বায়োডাইভাৰ্সিটিটো ক্ৰিয়েট হ'ব আমাৰ লৰা ছোৱালী বিলাকৰ ইন্টাৰেষ্টটো ক্ৰিয়েট হ'ব কাৰণ সকলোৰে মাজতে ক্ৰিয়েটিভিটিটো আছে কিন্তু ক্ৰিয়েটিভিটিটো যেতিয়ালৈকে আমি নেচাৰৰ লগত ইউজ নকৰি ইউটিলাইজ নকৰিম তেতিয়ালে আমাৰ ক্ৰিয়েটিভিটিৰ কোনো নলেজ নাই সেই ক্ৰিয়েটিভিটিটো আমি এআইৰ পৰাটো বহুত হনকালে পাই যাও কিন্তু আমাৰ যিবিলাক নিজৰ ক্ৰিয়েটিভিটি আছে সেই ক্ৰিয়েটিভিটিটো আমাৰ নেচাৰৰ লগত কৰাব লাগিব সেই কাৰণে এটো এটা আৰবান খেত বুলি এটা গ্ৰীন অৰ্গেনাইজেচন আছে এই লখৰা এৰিয়াত আজি মই এটো ভিডিওৰ মাধ্যমত এটোৱে জনাব বিচাৰিছো ইয়াত মই মোৰ নাম্বাৰটো শেয়াৰ কৰি দিম আৰু এই নাম্বাৰত আপোনালোকে কন্টাক্ট কৰিব পাৰে আহিব পাৰে কাৰণ কেতিয়াও অকলে কোনো একো কৰিব নোৱাৰে যদি আমি এজনে আনজনৰ লগত মিলি আমাৰ নলেজটো শেয়াৰ কৰি আগবাঢ়িব বিচাৰো তেতিয়া হলে আমাৰ এই গুৱাহাটী চহৰটো নহয় আমি এনেকুৱা এটা এক্সাম্পল বনাই দেখুৱাব পাৰিম যে এটা সিটি কেনেকুৱা সাস্টেইনেবল সিটি হ'ব পাৰে সকলোকে অনুৰোধ জনাইছো সকলোৱে আহক আৰু নিজৰ নলেজটো শেয়াৰ কৰক ইয়াত তাকি আমি নিউ জেনেৰেশনটো আছে সেই নিউ জেনেৰেশনক আমি নেচাৰৰ লগত জড়িত কৰিব পাৰো নেচাৰৰ লগত ডিসকানেক্ট নহয় কাৰণ নেচাৰৰ লগত ডিসকানেক্ট হলে আমি গম পাই আছো আজিকালি কেনেকুৱা বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আক্ৰান্ত হৈ আছে আমাৰ युवा পিঢ়িয়ে যেনেকুৱা ডিপ্ৰেছনৰ ভিতৰত গৈ আছে সৰু বয়সতে মানুহে ডিপ্ৰেছনৰ গৈ আছে ডায়াবেটিস হৈ আছে হাৰ্ট এটেক বিলাক হৈ আছে ক্যান্সার হৈ আছে এই সকলৰ পিছতে মেইন কাৰণটোৱে আমাৰ হল যে এই পেস্টিসাইড ভৰা যিবিলাক শাকপাচলি আমি খাই আছো আমি এনভায়ৰনমেন্টৰ পৰা দূৰ হৈ আছো গ্ৰীনৰ পৰা দূৰ হৈ আছো হেতুৱে আমাৰ মেইন কাৰণ হয় তো আহক সকলোৱে মিলি আমি এইটো এটা যেটো আমাৰ এইটো এম আছে সেই এমটো আমি ফুলফিল কৰিব পাৰো ধন্যবাদ থ্যাংক ইউ